প্ৰথমে মই আমাৰ ইয়াত যিখন খেল পাতিছে খেলৰ কাৰণে আমাৰ কোনো অভিযোগ নাই। যিকোনো খেলক আমি সমৰ্থন কৰিছোঁ, নিজেও এসময়ত খেলিছোঁ আৰু এতিয়াও বৰ্তমান মাজে মাজে মই খেলোঁ। গতিকে পৰিস্থিতি হ'ল ইয়াত কোনো ফিল্ড নোহোৱাকৈ ৰাইজৰ গাঁৱৰ মাজত বিভিন্ন ধৰণৰ মানে সিহঁতে 3টাৰ পৰা একদম সিহঁতে ৰাতি 10টা 11টালৈকে ডিজে বক্স বজায় যি উত্তাল পৰিৱেশ কৰে। এই পৰিৱেশত আমাৰ উঠি অহা যিবিলাক ছাত্ৰ ছাত্ৰী স্কুলত পঢ়া তেওঁলোকৰ পঢ়াত বহুত অসুবিধাৰ সৃষ্টি হৈছে। এই কথাখিনি আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু ধৰ্মীয় অনুষ্ঠানটো আছে, ধৰ্মীয় অনুষ্ঠানৰ কথা হ'ল বেলেগ সুকীয়া, কিন্তু আমাৰ যিটো উঠি অহা যিবোৰ ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীবিলাকে কিন্তু পঢ়াত বিশেষ অসুবিধা হয়। গতিকে আমি সিহঁতক বাৰম্বাৰ অনুৰোধ জনাইছোঁ যে তোমালোকে যিকোনো ফিল্ড আছে ফিল্ডত খেলখন পাতা। সিহঁতে কিন্তু আমাৰ ৰাইজৰ লগত চেলেঞ্জ কৰি সিহঁতে ইয়াতে পাতিব, ইয়াতে কৰিব বুলি আমাৰ ৰাইজক একৰকম সিহঁতে ধমকি দিছে। গতিকে আমি সিহঁতৰ লগত কাজিয়া পেচাল নকৰি আমি আমাৰ মিডিয়াৰ যোগেদি আমি কথাটো প্ৰচাৰ কৰি আছোঁ যাতে এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী কেইটামান ল'ৰাই আহি ইয়াত আমাৰ খেল পাতি নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে সিহঁতে এই খেলখন পাতি আছে। গতিকে আমি আমাৰ জাগিৰোড আৰক্ষী থানা বিষয়া মহোদয়কো আমি অৱগত কৰাম লিখিত হিচাপে, আমাৰ SP মহোদয়কো জনাম, দৰকাৰ হ'লে আমি DC মহোদয়কো জনাম। গতিকে এই খেলখন যাতে আমাৰ এই গাঁৱত যাতে নচলায় সেইকাৰণে মই বিনম্ৰভাৱে আমাৰ সংবাদ মাধ্যমৰ যোগেদি অসমবাসীক মই অনুৰোধ জনাইছোঁ। আৰু সিহঁতে আৰু এটা কথা, সিহঁতে দুই তিনিজনৰ ব্যক্তিগত লাভালাভৰ কাৰণে সিহঁতে কি কৰে, চান্দা কালেকশ্যন কৰে, বহুত হাজাৰ হাজাৰ টকা চান্দা কালেকশ্যন কৰে। গাড়ী ৰখায়ো আমাৰ এইফালে ৰাস্তা দি গাড়ী যালেও গাড়ীৰো ৰখাই পেলাই সিহঁতে চান্দা কালেকশ্যন কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে এই কথাখিনি আমি মিডিয়াৰ যোগেদি আমি ৰাইজক সচেতন হ'বলৈ বা এনেধৰণৰ ব্যক্তিয়ে য'তে ত'তে খেলা পাতি পৰিৱেশ নষ্ট কৰাত যাতে আমাৰ ৰাইজ যাতে সজাগ হয়, যাতে হ'ব নোৱাৰে, এইটো কাৰণে মই এইখিনি মোৰ মেইন কথা। আৰু এইখিনি বেলেগ জেগাত কৰিলে আমাৰ কোনো আপত্তি নাই। সিহঁতে যদি আমাৰ ইফালে জাগিৰোড আমাৰ হাইস্কুলতো ফিল্ড আছে, কলেজ ফিল্ড আছে, বা আমাৰ নখালা গাঁৱতো এখন ফিল্ড আছে, বা অন্যান্য যিকোনো ৰাজহুৱা ফিল্ডত যদি খেল পাতে আমাৰ ক'বলগীয়া ইয়াত ক'ত নাই, আমিও তাত সহযোগে কৰিম যাই পেলাই। এইখিনিয়ে আমাৰ মূল কথা।